উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ হৈছে এগৰাকী চৰকাৰী বিষয়া। গোলকগঞ্জৰ বিডিঅ'ক হাতেলোতে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই। বিল মোকলোৱাৰ নামত উৎকোচ লৈছিল বিডিঅ' ৰতন সাহাই। 15,000 টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ হৈ ৰতন সাহা। অমৃত সৰোবৰ বিল মোকলাই দিয়াৰ নামত লৈছিল উৎকোচ। দেৱোত্তৰ এণ্টাৰপ্ৰাইজৰ পৰা দাবী কৰিছিল এই ধন। গ্ৰেপ্তাৰ কৰি বিডিঅ' ৰতন সাহাক জেৰা দুৰ্নীতি নিবাৰক শাখাৰ। ৰতন সাহাৰ বিলাচীপাৰাৰ বাসগৃহতো অভিযান দুৰ্নীতি নিবাৰক শাখাৰ। ৰতন সাহা নামৰ গোলকগঞ্জৰ এগৰাকী বিডিঅ'ক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই। অমৃত সৰোবৰ আঁচনিৰ ধন মোকলাই দিয়াৰ নামত ধন দাবী কৰিছিল বিডিঅ'গৰাকীয়ে। গোলকগঞ্জৰ কাৰ্যালয় লগতে তেওঁৰ বিলাচীপাৰাত থকা বাসগৃহতো অভিযান চলায় দুৰ্নীতি নিবাৰকে। তাৰপিছত শুনিলোঁ মানে CM ভিজিলেন্সৰ মানুহ আহিছে আৰু CM ভিজিলেন্সে অলৰেডি 30,000 টকা কাৰোবাৰ হতুৱাই দিছে। হাতে মুখে মানে বিটিঅ' ধৰা পৰিলে আৰু 30,000। কি কামৰ পৰা গৈছে এইটো নাজানো, কামটো কিহৰ কাৰণে নাজানো, কিন্তু এণ্টি মানে CM ভিজিলেন্সৰ পৰা টকাটো লৈছে আৰু CM ভিজিলেন্সে হাতে মুখে ধৰিছে। গতিকে এইটো কাৰাপশ্যনে হয়। বৰ্তমান কি চলি আছে? এইটো ভিতৰত কিবা সোধপোছ কৰি আছে। মানুহজন কি আগৰ পৰা কাৰাপ্টেড, মষ্ট কাৰাপ্টেড বিডিঅ'। সাধাৰণ এটা জব কাৰ্ড খুলিলে 100 টকা লাগে। অফিচৰ মানুহে কয় মানে বিডিঅ' ছাৰক 100 টকা দিব লাগে। এতিয়া ধৰক 11টা GP আছে, যদি পাৰ GPত 100কে জব কাৰ্ড খোলে 10,000 টকাকৈ 11টা GP 1,10,000। আৰু জব কাৰ্ডৰ কিবা ডিমাণ্ড হ'লেও তেওঁ 1% লয়। এতিয়া সে আপুনি এজ পাৰ কেলকুলেশ্যন 4,320 টকা হয়, মানে 4,320 টকাই তাক দিব লাগিব, 20 টকাও কম নলয়। এনেকুৱা কাৰাপ্টেড, বহুত কাৰাপ্টেড। 15 ফাইনেন্সৰ পৰা 25% লয়। আৰু মানে যদি আপুনি সদায় কয় না মইতো একো পইচা নলওঁ, ছেক্ৰেটাৰীক নিদিব, এই এনেকুৱা ধৰণৰ এখন মুখে দুটা কথা কয়। ক'ত অভিযান চলিছে? অভিযান ক'ত চলিছে নাজানো, কিন্তু বাইদেবাই মানে আমি শুনা পালোঁ CM ভিজিলেন্স আহিছে আৰু এইটো প্ৰিপ্লেন আগৰ পৰা বহুত মানুহ আনাগুনা কৰি আছে। তেওঁ যে কাৰাপ্টেড হয়, বহুত টকা লয়, এইটো সকলোৱে জানে। বিডিঅ'ৰ নাম কি আছিল? ৰতন কুমাৰ সাহা। কোনখন ব্লক? গোলকগঞ্জ ডেভেলপমেণ্ট ব্লক। আৰু IC বিডিঅ' হয়তো ছেক্ৰেটাৰীৰ পৰা IC, ফুল ভিডিঅ' নহয়। ICটোৰ কাৰণে তেওঁ চাকৰিও আছে 4 মাহ নেকি, এইকাৰণে টোপোলা বান্ধাৰ কাৰণে ব্যৱস্থা কৰি আছে। তো একেবাৰে ভাল ঘৰতে গ'ল। ঘৰতো অভিযান চলিছে? ঘৰতো যাবই। কিমান টকা লুটিছে এইটো এজ পাৰ প্ৰুফ লাগিবই, ঘৰত যাবই, অপাৰেশ্যন চলাব ঘৰত। এইটো নিয়ম গতানুগতিক। ঘৰত কি এছেট আছে নাই, যদি প্ৰপাৰলি তেওঁ ডকুমেণ্ট দেখাব পাৰে সেইটো এছেট ৰেহাই পাব। আৰু যদি কাৰাপ্টেড হয় তেতিয়াহ'লে তোৰ চেছ কৰি ল'ব, তাৰপিছত উইথ এভিডেঞ্চ ওলাই ল'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।